হয় চাওক প্ৰথমতে অসম চৰকাৰক যি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ কি যোৱাকালি যি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ পৰিৱেশন তেওঁলোকে দাখিল কৰিলে আৰু আপোনাৰ জৰিয়তে তেওঁলোকক আহ্বান কৰিব বিচাৰিছোঁ চৰকাৰক যাতে ২০২৬ চনৰ পূৰ্বে কোচ ৰাজবংশীসকলৰ প্ৰতিবেদন দিয়াৰ পিছত যিখিনি সমূহ প্ৰক্ৰিয়াখিনি সমাপ্ত কৰি ২০২৬ চনৰ বিধানসভা পূৰ্বে আমাক কোচ ৰাজবংশীসকলৰ লগতে ৫ জনগোষ্ঠীক জনজাতি প্ৰদান কৰে যেন। আৰু দ্বিতীয় কথা হ'ল কি যে যোৱাকালি চাওক যি অগণতান্ত্ৰিক এটা ঘটনা হৈছে এইটো খুব গৰিহণাযোগ্য। আমি সদৌ কোচ ৰাজবংশীৰ তৰফৰ পৰা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। আৰু যি যোৱাকালি যি আমাৰ নেপাল সদৃশ আৰু বাংলাদেশ সদৃশ যি ধৰণৰ এটা পৰিকল্পিতভাৱে কিছুমান ৰাজনৈতিক দলৰ উদ্দেশ্য পূৰণ কৰাৰ কাৰণে তেওঁলোকে যি কাৰ্যসূচী কৰিছে এইটো খুব দুৰ্ভাগ্যজনক কথা। অসমৰ নিচিনা অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা হোৱাটো খুব দুখ লগা বিষয় আৰু পৰিতাপৰ বিষয়। আমি বিচাৰিছোঁ যে অসমখন শান্তিত থাকক। আমি কাৰো অধিকাৰ খৰ্ব কৰি আমি কোচ ৰাজবংশীসকলে জনজাতিকৰণ বিচাৰোঁ। আমি চৰকাৰৰ সাংবিধানিকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰক। আৰু এই কথাতে আমি এটা বুজিবলৈ বাধ্য হৈছোঁ যে তেওঁলোকে কোকৰাঝাৰৰ নিচিনা জাগাত এনেকুৱা ধৰণৰ কাৰ্য যি এটা হিংসাত্মক ঘটনা কৰিল তাৰমানে তেওঁলোকে কোচ ৰাজবংশীসকলক টাৰ্গেট কৰি কোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ কিয় চাওক যে এই অঞ্চলত কোচ ৰাজবংশী আদিবাসী আৰু আমাৰ বড়ো জনগোষ্ঠীৰ ভাইসকল একেলগে বাস কৰোঁ। আপোনালোকে যদি চাই বড়ো জনগোষ্ঠীৰ ভাইসকলৰ কাষৰ গাঁওখনে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ঘৰ। চ' এটা মিলা প্ৰীতিতে আমি চলোঁ। কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠী সহনশীল ধৈৰ্যশীল আৰু আমি খুব হেৰি কৰি চলোঁ। কিন্তু কোনোবাই যদি আমাৰ ধৈৰ্যৰ পৰীক্ষা ল'ব খোজে কিন্তু সেইটো তেতিয়াহ'লে আমি কিন্তু সহ্য কৰি নাথাকিম আৰু সহ্য নকৰোঁ। আৰু দ্বিতীয় কথাতে আমি সকীয়াই দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ যি কাৰ্যৰ পৰা যিয়ে নাথাকক বিৰত থাকক। আৰু যিসমূহ ল'ৰাক তেওঁলোকে উচতাইছে তেওঁলোকে ছাত্ৰ। আজি দীপেন বড়োই যি এটা কথা কৈছে সাপ হৈ খুটে বেজ হৈ যাৰে এনেকুৱা ধৰণৰ তেওঁলোকে কথা কৈছে। তেওঁলোকে শান্তি সম্প্ৰীতি বিচৰা বুলি কৈছে। কিন্তু যোৱাকালিৰ ঘটনাত আমি কি বুজিবলৈ পাওঁ? যোৱাকালিৰ ঘটনাই স্পষ্টভাৱে কৈছে যে তেওঁলোকে হিংসাত্মক পৰিস্থিতি এটা কৰিব বিচাৰিছে। অসমখন জৰ্জৰিত কৰিব বিচাৰিছে। আমাৰ আন্দোলনত অসমৰ জাতি ভেটি মাটি ৰক্ষাৰ কাৰণে আমাৰ আন্দোলন। তো এই আন্দোলনত তেওঁলোকে অসমখনৰ যি এটা বিনষ্টৰ পৰ্যায়লৈ লৈ যায় সেইটো খুব দুৰ্ভাগ্যজনক কথা। আৰু তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকক। আৰু যদি অনাগত দিনত কিবা যদি এনেকুৱা এটা কথা ওলাই পৰিছে যে ইয়াতে আজিৰ দিনটোত আমি শুনিবলৈ পাৰিছোঁ যে ইয়াতে UPPL শাসনলৈ নহাৰ কাৰণে এনেকুৱা ধৰণৰ হয়। আজিৰ তাৰিখত UPPL আৰু এপছু কোন? UPPL আৰু এপছু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আজি UPPL চৰকাৰ শাসনত নাথাকাৰ কাৰণে এপছুক তেওঁলোকে লগাই দিছে। আৰু এপছুৰ নেতৃত্ব দীপেন বড়োৰ নেতৃত্বত এই গোটেই কাৰ্যকলাপবিলাক হৈ আছে। আৰু এইটো স্পষ্ট, এইটো জল পথ চবেই গম পায়। যেতিয়া নিৰ্বাচন হয় এপছুৱে হেৰিৰ হৈ কেম্পেইনিং কৰা আমি দেখিবলৈ পাইছোঁ। আৰু এই চেগতে আপোনালোকৰ জৰিয়তে মই অনুৰোধ আহ্বান কৰিব বিচাৰিছোঁ যিসকল কোচ ৰাজবংশীৰ ব্যক্তি আমাৰ UPPL দলত তেওঁলোকে আছে তেওঁলোকে অতি সোনকালে সেই দলটোৰ প্ৰতি ত্যাগ কৰিব লাগে। কাৰণ কিয় আজিৰ তাৰিখত যি UPPL দলে আমাৰ কোচ ৰাজবংশীকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধিতা কৰিছে। আৰু সেই দলত যদি তেওঁলোকে থাকে তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি তেওঁলোকৰ ঘৰ ঘেৰা কাৰ্যসূচী ল'বলৈ কিন্তু আমি বাধ্য হ'ম। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি। তেখেতে এটা কথা স্পষ্টকৈ কৈছে যে ইয়াতে হয়তো যি ৰাজনৈতিক ক্ষমতাৰ নহাৰ বাবে কিন্তু এনেধৰণৰ কালিৰ দিনটোত কাৰ্যকলাপসমূহ আমি দেখিবলৈ পাৰিছোঁ। মোৰ সৈতে কাৰ্যকাৰী সভাপতি আছে। আপোনালোকৰ এতিয়া স্থিতি কি হ'ব? এতিয়া মেইন কথাটো হৈছে কি প্ৰতিবেদনখন কালি মন্ত্ৰীগত প্ৰতিবেদনখন দিছে। এতিয়া প্ৰতিবেদনখন আমাৰ হাতত আজি পৰিছে। আমি প্ৰতিবেদনখন তন্ন প্ৰতিটা আখৰ প্ৰতিটা শব্দ আমি তন্নকৈ পঢ়িম। আমাৰ যিবিলাক বুদ্ধিজীৱী আছে তেওঁলোকৰ লগত কালি আমি বহিম। তেওঁলোক অলৰেডি আজি প্ৰতিবেদনখন আমি দিমেই। আমি তেওঁলোকৰ প্ৰতিটো পৃষ্ঠা আমি কেনেকৈ আগবাঢ়িম আমি ষ্টাডি কৰিব লাগিব। আমি কিন্তু সন্তুষ্ট নহয়। কেতিয়াবাই মন্ত্ৰীগোট গঠন হৈছে। যোৱাকালি দিল প্ৰতিবেদন আৰু এই প্ৰতিবেদন দিয়ে আমি সন্তুষ্ট নহয়। আমাক লাগে জনজাতিকৰণ। এই জনজাতিকৰণহে আমাৰ মূল উদ্দেশ্য। যদি প্ৰতিবেদনখন দিয়ে ২৬ৰ নিৰ্বাচন বিজেপিয়ে ভাবিছে আমি ২৬ৰ নিৰ্বাচন পাৰ কৰিম, এইটো কিন্তু নহ'ব। এইবাৰ আমি শান্ত নাথাকোঁ। কোচ ৰাজবংশী ধৰি ৬ জনগোষ্ঠী এইটো শান্ত নহয়। আমাৰ কথাটো হৈছে কি আমাক জনজাতিকৰণ ২৬ৰ আগত লাগিব। আমাৰ স্পষ্ট কথা। প্ৰতিবাৰ নিৰ্বাচনৰ আগত এনে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন আলোচনা এইবিলাক আগতে আমি বহুত কৰিছোঁ। সেইবিলাক ভেকভান আমি নকৰোঁ। এইটো আমি সন্তুষ্ট নহয়। আমি স্পষ্ট ভাষাতে কৈছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ আমি ললিপপ কিন্তু আমি নাখাম। যদি তেওঁলোকে ভাবিছে যে প্ৰতিবেদনখন দি ললিপপ দি নিৰ্বাচন আমি পাৰ হ'ম, নিৰ্বাচনত জয়লাভ কৰিম, তেওঁলোকে ভুল ভাবিছে। এইবিলাক ভুল ভাবিছে। কোচ ৰাজবংশীয়ে আমি হাত সাৱটি বহি নাথাকোঁ। কালি গোটেই প্ৰতিবেদনখন আমি ষ্টাডি কৰি পৰৱৰ্তী কেনেকৈ আগবাঢ়িম আমি অতি সোনকালে আপোনালোকক জনাম।